আজি ভাল লাগিছে মই আছো গুমচেং ডিব্ৰুগড়ত আৰু মোৰ লগত আছে বহুত ধুনীয়া ধুনীয়া ছোৱালী সকলো আৰু তেওঁলোক আহিছে গুমচেঙলৈ আৰু তেওঁলোক অহাৰ উদ্দেশ্য আছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ মোৰ ওপৰ ফালে দেখিছে গুমচেং কি আপোনালোকে গমেই পায় আৰু যোৰহাটৰ পৰা বৰ্তমান গুমচেং আহি ডিব্ৰুগড় পালেহি আৰু ডিব্ৰুগড়ত আজি মুকলি কৰা হ'ল গুমচেং আৰু গুমচেঙৰ নতুন বিপণীখন মুকলি কৰিবৰ কাৰণে বিভিন্ন জেগাৰ পৰা বিভিন্ন অতিথি আহিছে তো আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব কি হ'ল চাই থাকিব আৰু গুমচেঙৰ এই বিপণীখনত মোৰো ফটো এখন আপোনালোকে দেখা পাব ভিতৰলৈ সোমাই আহিলে গীতাৱলী ৰাজকুমাৰী বাইদেউ মোক আপোনালোকে দেখা পাব আৰু পৰম্পৰাগত সাজপাৰবোৰ ইয়াতে আপোনালোকে পাব গতিকে পুৱাৰ পৰা আজি কি হৈছে সকলো ভিডিঅ'টোত আছে এফালৰ পৰা চাই যাওঁ আহক আৰু সকলোৰে লগত মই কথাও পাতিম আৰু বিশেষকৈ বহু কেইগৰাকী ক্ৰিয়েটৰ আহিছে আজি উজনি অসমৰ বিশেষকৈ মহিলা ছোৱালী ক্ৰিয়েটৰ তেওঁলোকৰ লগতো আজি কথা পাতিবলৈ বিচাৰিম গতিকে চাওক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে গুমচেং আহি পাই গ'ল ডিব্ৰুগড় গুমচেঙৰ ইতিমধ্যে ডিব্ৰুগড়ৰ ব্ৰাঞ্চ মুকলি হৈ গ'ল গীতাৱলী বা অৱশেষত আমি আৰম্ভ কৰিছিলোঁ গুৱাহাটীৰ পৰা আহি ইয়াত ইমান ভাল লাগিছে সঁচাকৈ আজি সকলোৰে উপস্থিতিত গুমচেঙৰ এয়া দ্বিতীয়টো প্ৰচেষ্টা আৰু এই প্ৰচেষ্টা অব্যাহত থাকক আমি অসমৰ চুকে কোণে বিয়পি পৰোঁ গুমচেঙৰ জৰিয়তে নতুন নতুন মানুহখিনি লগ পাওঁ নহয়নে চক্ৰপাণী বৰ ভাল লাগে আৰু আস্থা আৰু বিশ্বাস যোৰহাটবাসীৰ দৰে আমি যাতে ডিব্ৰুগড়বাসীৰো জয় কৰিব পাৰোঁ আৰু ডিব্ৰুগড় আৰু ইয়াৰ আশে পাশে যিখিনি অঞ্চল আজিৰ দিনটোত সেয়াই আশা আৰু প্ৰত্যাশা আমাৰ মাজত ধন্যবাদ উৎপল দা আজি খুব ইমোচনেল হোৱা দেখা পালোঁ হৈছোঁ আচলতে এটা সময়ত বহুত কষ্ট কৰিলোঁ যেতিয়া চাইকেলখন লৈ পেলাই কাপোৰ লৈ গৈ আছিলোঁ তেতিয়া ভবা নাছিলোঁ এনেকুৱা কিবা হ'মগৈ বুলি সপোন আছিল সপোনবিলাক দিঠক হৈ গৈ আছে গতিকে সপোনবিলাক যেতিয়া দিঠক হয় চকু পানী সেইটো আনন্দৰ চকু পানী সেইটো চকু পানীটো আচলতে আনন্দৰ চকু পানী গতিকে চকু পানী ওলাবই আৰু যিমান পাৰিছোঁ মই ডিব্ৰুগড়ত চেষ্টা কৰিম যিমান ট্ৰেণ্ডিং এতিয়া কালেকশ্যন কাৰণ এই বিজনেছটো হ'ল ট্ৰেণ্ডিং কালেকশ্যনৰ ওপৰত গতিকে যিমান ট্ৰেণ্ডিং আমি দিব পাৰিম সিমান ৰাইজে আমাক আঁকোৱালি ল'ব আৰু আমি আজি দেখিছা আমি চব এটা ট্ৰেণ্ডিং ড্ৰেছ সকলোৱে পিন্ধিছোঁ গতিকে আমি কাষ্টমাইজ কৰা পাতি সকলো আৰু এটা খুব ভাল খবৰ কৈ দিওঁ নে মানে আমাৰ চক্ৰই আমাৰ গুৱাহাটী ব্ৰাঞ্চটো আৰম্ভ কৰিব সোনকালে আচলতে আকৌ খুবেই ভাল লাগিছে কাৰণ গুমচেঙৰ কথা সদায় শুনি আছোঁ আমাৰ উৎপল মুদৈ ডাঙৰীয়াই তেখেতে মাজুলীৰ পৰা আহি তেখেতৰ যিটো এটা ব্যৱসায়ী যিটো মন আচলতে অসমীয়া এজন যুৱক হিচাপে প্ৰতিষ্ঠিত হৈ গৈ অসমৰ যি থলুৱা আমাৰ বস্ত্ৰ থলুৱা সম্পদসমূহক আচলতে ৰাইজৰ মাজলৈ এনেদৰে মুকলি কৰি দিয়া যিটো তেখেতে প্ৰয়াস কৰিছে সেই প্ৰয়াসক আদৰণি জনাইছোঁ আৰু আমি নিজেও আহিম মই নিজেই সত্ৰৰ এজন যুৱ বৈষ্ণৱ শিল্পী গতিকে আমাক থলুৱা বস্ত্ৰ লাগিব থলুৱা সা সম্পদবিলাক আমি পৰিধান কৰিব লাগিব সত্ৰীয়া নাচতো এইসমূহ আমি পৰিধান কৰোঁ গতিকে সত্ৰীয়া নাচৰ লগত যিমানবিলাক আহাৰ্য অংকীয়া ভাওনাত যিমানবিলাক আহাৰ্য আছে সেইবিলাকো আচলতে গুমচেঙৰ পৰা মই ভাবোঁ পৰৱৰ্তী সময়ত আৰু আমি আচলতে আগবঢ়াই লৈ যাব পাৰিম গতিকে আজি এই ডিব্ৰুগড় ব্ৰাঞ্চৰ এই মুহূৰ্তত মই সেইটোৱে আশা কৰিম ধন্যবাদ বৌ কিবা এটা কৈ দিয়ক হয় আজি শুভ মুহূৰ্তটোত আপোনালোক সকলো উপস্থিত আহি আমাক এজোলোকা আশীৰ্বাদ দিছে তাৰ কাৰণে সকলোকে প্ৰথমে মই ধন্যবাদ জনাম অগ্ৰজনুজ সকলো আহিছে এই আদৰণিটোৱে আচলতে গুমচেঙক আৰু আগুৱাই নিবলৈ মানে আমি অকণমান অনুপ্ৰেৰণা পাওঁ আপোনালোক সকলোৱে যে এই আশীৰ্বাদটো দিয়ে তাৰ বলতেই আমি গৈ আছোঁ আগুৱাই আৰু অশেষ কষ্ট যদিও কৰি ভাল লাগে অসমীয়া মানুহৰ কাৰণে কৰিছোঁ অসমীয়া মানুহে যদি এযোৰ বস্ত্ৰ উপলব্ধ হয় নিজৰ জেগাত গতিকে তেওঁলোকৰো আশীৰ্বাদ পাইছোঁ চাগে সেইটো কাৰণে আগবাঢ়ি যাব পাৰিছোঁ বুলি ভাবিছোঁ গতিকে আমি নিজেও অসমীয়া মানে অসমীয়াগিৰিটো দেখাব লাগিব আৰু নিজেও পোচাক পিন্ধি ভাল পাওঁ আৰু সকলোকে এযোৰ নিজৰ জেগাত উপলব্ধ কৰাবলৈ চেষ্টা কৰিছোঁ আচলতে আপোনালোকে কিমান দূৰ পাইছে আদৰণি জনাব যদি মানে ভাল লাগিছে বুলি ভাবিছোঁ আৰু গুমচেঙক সেইটো আশাতে আমি আগুৱাই গৈ আছোঁ সহযোগ কৰিছোঁ উৎপল দাৰ আঁৰত তিনিগৰাকী মহিলা এগৰাকী আৰু এয়া হৈছে আনগৰাকী প্ৰথমগৰাকী এগৰাকী উৎপল দাৰ মাতৃ কিবা আশা কৈ কিবা মানে সৰুৰ পৰা মানে ল'ৰাটো বহুত আশা আছিলে এই আশাটো আজি পূৰণ হৈছে সেইটোৱে মোৰ মাতৃ হিচাপে বহুত আশীৰ্বাদ দিছোঁ আৰু মই
আৰুনো কি ক'ম আৰু ভিন ভিন ক্ষেত্ৰৰ ভিন ভিন ব্যক্তি আহিছে, জ্যেষ্ঠসকল আহিছে, ঋতুপৰ্ণদা আহিছে। নমস্কাৰ ঋতুপৰ্ণদা। নমস্কাৰ। খুব ভাল, খুব পিন্ধি ভাল লাগে। খুব ভাল লাগিছে। আজি ডিব্ৰুগড়ৰ আচলতে এটা অভাৱ পূৰণ হ'ল বুলি আমি ক'ব লাগিব যে গুমচঙৰ দৰে প্ৰতিষ্ঠান ডিব্ৰুগড়ৰ মানুহে পাব্লিকে বিচাৰি আছে, ডিব্ৰুগড় ৰাইজে বিচাৰি আছিল। আৰু ডিব্ৰুগড় এখন ঐতিহাসিক এখন চহৰ, এইখন চহৰখনত অসমীয়া সাজপাৰৰ কাপোৰ বহুত চাহিদা আছে। ডিব্ৰুগড়ৰ আশে পাশে এই চহৰৰ বা এই আমাৰ অঞ্চলৰ ৰাইজে যোৰহাটলৈ যায়, গুমচঙলৈ যায়। মই আজি সঁচাকৈ খুব ভাল লাগিছে। মোৰ আজি গুৱাহাটী যোৱাৰ ফ্লাইট আছিল, মই আজি ফ্লাইট কেঞ্চেল কৰি মই কালি যেতিয়া মোলৈ ফোন কৰিছিলোঁ পৰহি, মই বোলো কেঞ্চেল কৰি এইখন আজি আহিলোঁ। আৰু খুব ভাল লাগিছে, অত্যন্ত ভাল লাগিছে। ডিব্ৰুগড় একদম প্ৰপাৰ প্লেচত এই বিহু সময়ত খুব ভাল হ'ব আৰু নিশ্চিতভাৱে ৰাইজে আদৰি ল'ব। আৰু আজি মই খুব দেখিছোঁ যে আমাৰ মুদৈ ডাঙৰীয়াই খুব কষ্ট কৰি এই পৰ্যায়লৈ আহিছে। তেখেতে নিজে কৈছে চাইকেল মাৰি এই কাম আৰম্ভ কৰিছে। গতিকে মই যে তেখেতক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ বিশ্বাস ডিব্ৰুগড়ৰ বিষয়ে ৰাইজে তেখেতক হিয়া উজাৰি থাকিব। আৰু লগতে গুৱাহাটীতো আৰম্ভ হ'বলৈ গৈ আছে। সেইটো আৰু ভাল কথা, গুৱাহাটীত আৰম্ভ হ'বই লাগিব। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় নিশ্চিতভাৱে খুব ভাল হ'ব। অসমীয়া গহনাৰ মই দেখিছোঁ ডিব্ৰুগড়ত অসমীয়া গহনাৰো এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানৰ অভাৱ আছে। আজি এইটো আৰম্ভ কৰিছে, অত্যন্ত ভাল হৈছে। আৰু মই আকৌ পুনৰবাৰ কৈছোঁ ডিব্ৰুগড়ৰ বিষয়ে ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিব। মোৰ ধন্যবাদ দাদা। ময়ো মোৰ ফালৰ পৰা মই এখেতক অভিনন্দন জনাইছোঁ। মুদৈ ডাঙৰীয়াই আৰম্ভণি যি ধৰণে আৱেগিক হৈ গ'ল, স্বাভাৱিক কথা, তেখেতে আৱেগিক হ'বই। কাৰণ সুদূৰ যোৰহাটৰ পৰা আহি তেওঁ ডিব্ৰুগড়ত ইমান সুন্দৰ ৰূপত এই প্ৰতিষ্ঠানখন ইয়াত আজি শুভ মুকলি কৰিছে। আশা কৰিম এখেতে অসমীয়া মানুহৰ যিখিনি অভাৱ যিটো হৈ আছে, ইয়াৰ পৰা যোৰহাটলৈ মানুহ গৈছিলে আগতে, এতিয়া অন্ততঃ বগীবিল দলংখন হোৱাৰ কাৰণে ধেমাজি লখিমপুৰৰ মানুহ আহিব। তো এই বজাৰখন তেওঁ পাব বুলি আশা কৰিলোঁ আৰু অনাগত দিনত আৰু তেওঁৰ উত্তৰণ হওক আশা কৰিম। যিটো শুনিলোঁ যে গুৱাহাটীতো হ'ব, অসম প্ৰতিটো প্ৰান্ততে হওক, তেওঁৰ এই যি সপোন তেওঁ ফলৱতী হওক আশা কৰিম। আৰু লগতে সকলোকে সমগ্ৰ অসমবাসীক আগতীয়াকৈ বিহু উপলক্ষে মই শুভেচ্ছা জনাই ধন্যবাদ। এটা মানে কথা আছিলে যে মহিলাৰ বাবে মানে ছোৱালীৰ বাবে চবেই খুব ষ্টাইলিছ কাপোৰ বনায়, আমালৈ কোনো নবনায়। তো আজি ভূষণো আছে আৰু এফালে প্ৰণৱো আছে। প্ৰণৱ, ভূষণ আমাৰ কাৰণে কেলৈ নবনায়? মানে ল'ৰাৰ কাৰণে পৰম্পৰাগত সাজপাৰ খুব কম হয়, কিন্তু গমচেঙে বনাইছে। আৰু গমচেঙৰ তোমাৰ আপোনাৰ মই কুৰ্তি নি এই ৰাছিয়াত চাইবেৰিয়াতো লৈ গৈছোঁ, ঠাণ্ডাত ৰাছিয়াত পিন্ধিছোঁ কুৰ্তি। সেইটো একদম মই তাৰমানে ভাল লাগিছে যে গমচেঙে বনায়। কিন্তু এতিয়া বেলেগো বনাব লাগে। গমচেঙত এতিয়া ইমান সুন্দৰকৈ বনাইছে, বেলেগ ডিজাইন আছে। কাৰণ আমি ছোৱালীৰ কাৰণে, যুৱতীৰ কাৰণে অসংখ্য কালেকশ্যন পাওঁ, ল'ৰাৰ কাৰণে পোৱা নাযায়। কিন্তু গমচেঙে যিটো আৰম্ভ কৰিছে, আশা কৰিছোঁ ভৱিষ্যতে আৰু কালেকশ্যন, ভেৰাইটি কালেকশ্যন পাওঁ। তাৰমানে অসমীয়া কালেকশ্যন বেলেগতো পায়, আমাক অসমীয়া কালেকশ্যন লাগে, ভেৰাইটি তাৰমানে। চ' এইবাৰ গমচেঙত আহিব, আপোনালোকে পাব। আৰম্ভণি হৈছে, তাৰমানে ষ্টাৰ্টিং হৈছে আমাৰ কাৰণে। ভূষণো ডিব্ৰুগড় আহি পাই গ'ল, গমচেং যিহেতু মুকলি হৈছে। এইফালে প্ৰণৱো আহি পাই গ'ল একদম ঘৰৰ পৰা ডিব্ৰুগড়, আৰু লগত প্ৰায় 20জনীমান ছোৱালী লৈ আহিছে বুলি। মই লৈ অহা নাই, যিকি নহওক আমাৰ নিজৰ জিলা, নিজৰ ঠাইত গুমচেং আহিছে। তেওঁলোকে পৰম্পৰাগত সাজপাৰ, অলংকাৰ এনেধৰণে তেওঁলোকে লৈ আহিছে। গতিকে আমি ভাবিছোঁ যে কি ডিব্ৰুগড়বাসী ইয়ালৈ আহক, এবাৰ এভুমুকি মাৰক বিহুৰ বতৰত, আৰু ভাল অফাৰ লৈ আহিছে বুলি কৈছে। আৰু আপুনি যিটো ক'লে, ভূগন দাই ইতিমধ্যে ক'লে যে কি আমাৰ পুৰুষৰ বাবে পৰম্পৰাগত সাজপাৰ তেনে কম। গতিকে এইটো ক্ষেত্ৰত গুমচেঙে যথেষ্ট ভূমিকা লৈছে। গুমচেঙৰ এই জয়যাত্ৰা অব্যাহত থাকক আজিৰ বিশেষ দিনটোত, আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ উৎপল মুদৈ ককাইদেউলৈ। তুমি পিন্ধি অহা নাই? মই আহিম, মানে মই আকৌ আহিম। ছোৱালীবিলাকক পিন্ধাই আনিছা? মই নাই না, প্লিজ আপুনি তেওঁলোকক সুধিলোঁ নিজে এবাৰ। প্ৰণৱ আৰু ভূষণ বিয়া খালা? বিয়া খাই আপুনিতো দুখন খাইছে। আমি দুখন নাপালোঁ, ৰাখিলে উপায় নাই, মিলাব নোৱাৰিলোঁ আৰু বহুত কষ্ট কৰিলোঁ। ভূষণ দাৰ বিয়াখন কেতিয়া হ'ব? কাপোৰ ইয়াতে কিনিব, যেতিয়া আহিম ন, তেতিয়া ব্লগ দেখি পেলাই এতিয়া গম পাই যাবা। ৰিলত দেখিলোৱে বাৰু। এনিৱে আৰু আছে, বহুত মানুহ আহিছে, আজি কথা পাতি আছোঁ। আজি ভাল লাগিছে। মই আছোঁ গুমচেং ডিব্ৰুগড়ত, আৰু মোৰ লগত আছে বহুত ধুনীয়া ছোৱালী সকলো, আৰু তেওঁলোক আহিছে গুমচেঙলৈ, আৰু তেওঁলোক অহাৰ উদ্দেশ্য আছে। কাৰণ গুমচেঙত খুব ধুনীয়াকৈ আজি পৰম্পৰাগত সাজপাৰবিলাক মুকলি কৰি দিয়া হৈছে। জাষ্ট নামকেইটা জানি ল'ম আৰু কেনেকুৱা লাগিছে কৈ গ'লে হ'ল। নমস্কাৰ। মোৰ নাম ৰিমঝিম গগৈ। আজি ইয়ালৈ আহি সঁচাকৈ বহুতেই বেছি ভাল লাগিছে। কোনটো কাপোৰ আৰু অলংকাৰ বেছি ভাল লাগিছে? এনেকৈ ক'বলৈ দিগদাৰ হৈছে, চবেই ভাল লাগিছে। এই দৰা কইনা সাজো বেছি ভাল লাগিছে। বহুত ধুনীয়া লাগিছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গাৰ্গী গগৈ। বহুত বেছি ভাল লাগিছে ডিব্ৰুগড়ত এনেকুৱা এখন মানে নতুনকৈ শ্ব'ৰুম যেতিয়া ষ্টাৰ্ট কৰিছে। আশা কৰোঁ ভালদৰে আগবাঢ়ি যাব আৰু সকলো আহিব। তোমালোকে কিনিছা ইয়াত?
কিনিমে আজি যিহেতু ষ্টাৰ্ট হৈছে সেইটোৱে আৰু কামনা কৰিলোঁ ভাল হ'বলৈ আগবাঢ়ি যাবলৈ নমস্কাৰ নমস্কাৰ মোৰ নাম জংকী জ্যোতিপ্ৰিয়া গগৈ মোৰ ঘৰ মৰাণহাটত আৰু মাধৱদাৰ ছোৱালী আমাৰ তাকে আজি আহিলোঁ ছোৱালী বুলি ক'লে এনেও কাপোৰৰ প্ৰতি দুৰ্বলতা এটা থাকেই আজি যদি 50% ডিছকাউণ্ট দি দিয়ে নিম আৰু আহি আছে আকৌ হেৰি বহাগ বিহুত এইবাৰ কি হ'ব মোৰতো জুৱেলাৰিজ বহুত ভাল লাগে তো জুৱেলাৰিজো দেখিছোঁ ইমান ধুনীয়া ধুনীয়া আছে তো বহুত বেছি ভাল লাগিছে কাপোৰ জুৱেলাৰিজ বহুত বেছি ধুনীয়া বহুত ভাল লাগিছে ছোৱালীবিলাকে বা মহিলাসকলে পৰম্পৰাগত সাজপাৰ পিন্ধে ল'ৰাবিলাকৰ কাৰণে নাথাকে তো গুমচেঙে সেইটো বনাইছে দেখিব ভাল লাগিছে দৰা সাজযোৰ ভাল লাগিছে আৰু ভাল লাগিছে বহুত ভাল লাগিছে বনাইছে আপুনি যোনটো পিন্ধি আছে সেইটোও বহুত ধুনীয়া আজি ভাল কমফৰ্টেবল হয় পিন্ধি তো নমস্কাৰ মোৰ নাম ইপ্সিতা দুৱাৰা হয় আজি ইয়াতে আহি খুব বেছি ভাল লাগিছে ইমান ধুনীয়া কালেকশ্যন আৰু আজি মানে অপেনিঙৰ দিনাখন ইমান মানুহৰ সমাগম ভাল লাগিছে বহুত ভাল লাগিছে বহুত গৰম লাগিছে আৰু এটা কথা কিন্তু মানে মহিলাসকলৰ চাদৰ মেখেলা গৰমত পিন্ধিবলৈ অকণমান অসুবিধা হয় বাৰু মোৰ কাৰণে বেছিয়ে হয় নেকি তোমাৰ নামটো কি মোৰ নামটো মুনু দত্ত কেনেকুৱা লাগিলে গুমচেঙত আহি বহুত ভাল লাগিছে যেনেকৈ আমি এতিয়াতো এইবিলাক কাপোৰ বিচাৰিয়ে ফুৰোঁ এতিয়াতো আমাৰ ওচৰতে হৈছে ভালকৈ আমি এতিয়া পিন্ধিব পাৰিম আৰু নমস্কাৰ মোৰ নামটো কৰিণা গগৈ কেনেকুৱা লাগিলে ভাল লাগিছে বহুত ভাল লাগিছে মোৰ ভাল কি লাগিছে জানে ইয়াতে মোৰ ফটো এখন লাগি আছে আগফালে সেইকাৰণে বেছি ভাল লাগিছে আহি ভাল লাগিছে গুমচেঙলৈ যিহেতু আমি ৰিলছ বনাওঁৱে মেখেলা চাদৰটো এনেও ইম্পৰ্টেণ্ট সেইকাৰণে আৰু মেখেলা চাদৰবিলাক বহুত বেছি ধুনীয়া লাগিছে তোমাৰ নামটো কি আছে মোৰ নামটো চুমচুম তামুলী এওঁলোকে খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আপোনালোকে যদি ৰিলত পায় ন চাব এওঁলোকৰ প্ৰত্যেকখন মুখেই চিনাকি কিন্তু এওঁলোকৰ মই ক'ৰবাত দেখা পাই থাকোঁ মাজে মাজে আৰু আজিকালি ছোৱালীবিলাকে খুব ধুনীয়া ধুনীয়াকৈ সাজি কাচি তেওঁলোকে ৰিলটো যেতিয়া দিয়ে নহয় চায়ো ভাল লাগে হয়নে আৰু ইনস্পায়াৰ ভাল লাগিলে আৰু বেলেগ ইনস্পায়াৰ হয় মানে ময়ো পিন্ধোচোন এনেকৈ পৰম্পৰাগত সাজপাৰ নমস্কাৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম মন গগৈ মই বৰহাটৰ পৰা আহিছোঁ কেনেকুৱা লাগিলে ভাল লাগিছে বহুত ধুনীয়া আয়োজন কৰিছে আৰু তেওঁলোকৰ মানে যিটো এতিয়া হাতত লৈছে মানে এইটো ভাল যাতে হয় নমস্কাৰ নামটো কৈ দিয়া মোৰ নাম বৈশালী বৰা মই দুলীয়াজনৰ পৰা আহিছোঁ আৰু তুমি নমস্কাৰ মোৰ নাম এনি মুক্তিয়াৰ মই ডিব্ৰুগড়তে থাকোঁ তো এওঁলোকৰ ৰিলবিলাকত গুমচেঙৰ আজি দেখা পাব কিবা কিবি আপোনালোকে চাব বানানটো যে শুদ্ধ হ'ল মোৰ বিৰাট ভাল লাগিছে নহ'লে মোক কি কৰে জানে নাই দন্তিয়ানত দীঘৈকাৰ দি দিয়ে এনেকৈ চানেকিয়ে খুব ধুনীয়াকৈ বনাই আনিছে আৰু গীতাৱলী বাৰখন এয়া এনেকৈ আৰু এইবিলাকো পাব গুমচেঙতে হয় চানেকিটো পাব চানেকিত পাব আৰু ক্ৰাফ্ট এণ্ড কেনভাছত পাব আপোনালোকে হেৰি আপোনালোকৰ ক'ত আছে আমাৰ নামৰূপৰ হয় মই মানে মোৰ লগৰ এগৰাকী আছে মেঘালী আৰু মই দুয়োগৰাকীয়ে লগ লাগি কৰোঁ এই কামটো খুব ভাল লাগিছে আপোনাৰ নামটো কি মোৰ নামটো ৰাণু হেনচুৱা হয় আৰু এইবিলাক ক'ত পাম মানে এগৰাকী নাম মেঘালী হয় এইখিনি বস্তু আমি ক'ত পাম আমি মানে বৰ্তমান অৱস্থাত আমি মানে অনলাইনতে কৰি আছোঁ অনলাইনতে তেওঁলোকে সকলো এড্ৰেছ দিয়ে আমি অনলাইনতে সকলোখিনি দি আছোঁ চানেকি বুলি মাৰিলে পাই যাব চানেকি ক্ৰাফ্ট এণ্ড কেনভাছ হয় ধন্যবাদ ভাল লাগিলে দেই ধন্যবাদ